নমস্কাৰ কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% ডিএ বৃদ্ধি ইতিমধ্যে এপ্ৰুভেল জনাইছে মোক বহুকেজনে এই প্ৰশ্ন সুধিছে যে অসমত এই ডিএ বৃদ্ধি কেতিয়া হ'ব কাৰণ অসমত বৰ্তমান ইলেকশ্যন বা মডেল কোড অফ কণ্ডাক্ট চলি আছে গতিকে আপোনাৰ এই প্ৰশ্ন যি জাগ্ৰত হৈছে আপোনালোকৰ মনত যে কোড অফ কণ্ডাক্ট চলি থকাৰ বাবে অসমত ডিএ বন্ধ হৈ যাব নেকি বা এই 2% দিয়ে আমি হেৰুৱাবলগীয়া হ'ব নেকি তাৰ উত্তৰে মই আজি ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম প্ৰথমে জানো যে কেন্দ্ৰীয় চৰকাৰে 2% ডিএ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আৰু এই ডিএ বৃদ্ধি 2026 চনৰ জানুৱাৰী মাহৰ পৰা গণ্য কৰা যাব আৰু 3 মাহৰ এৰিয়াৰ তেওঁলোকে পাব আৰু এই ডিএ বৃদ্ধিৰ ফলস্বৰূপে আগতে যি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 58% ডিএ আছিলে ডিআৰএছ এলাউন্স মৰগীয় বানচ তাক বৃদ্ধি হৈ পেলাই এতিয়া 60% লৈ বাঢ়িল ইয়াৰ লগে লগে তেওঁলোকে বাকি ধনখিনি দৰমহাৰ যি 3 মাহৰ ধন তেওঁলোকৰ থাকি যাব এইখিনি তেওঁলোকে এৰিয়া হিচাপে পাব কিন্তু সমস্যাটো আহিছে আমাৰ অসমত কাৰণ অসমত বৰ্তমান মডেল কোড অফ কণ্ডাক্ট চলি আছে অৰ্থাৎ নিৰ্বাচনী আচৰণ বিধি চলি আছে আৰু এই নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা অৱস্থাত চৰকাৰে কোনো নতুন সুবিধা কাকো দিব নোৱাৰে বা চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবেও দৰমহা বৃদ্ধি বা ভাত্তা বৃদ্ধি কৰা কোনো ঘোষণা কৰিব নোৱাৰে কাৰণ এইবোৰে ভোটাৰক প্ৰভাৱিত কৰিব পাৰে তেন্তে আমাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে আমাৰ এই ডিএ যি 2% বৃদ্ধি হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ কাৰণে বন্ধ হৈ যাব নেকি একেবাৰে বন্ধ নহয় আপোনালোকে এইটো বুজি লওক যে ডিএ বন্ধ হোৱা নাই কেৱল ডিএ ঘোষণা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনটো হৈছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা অন্য সময়ত যেতিয়া আমাৰ মডেল কোড অফ কণ্ডাক্ট নাথাকে সমসাময়িকভাৱে আমাৰ ষ্টেট গভৰ্ণমেণ্টেও ডিএ এনাউন্সমেণ্ট কৰি দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰাৰ লগে লগে কিন্তু এইবাৰ আমি সেইটো আশা কৰিব নোৱাৰোঁ আমি কিছু অপেক্ষা কৰিব লাগিব কেতিয়া পাব পাৰে আপুনি ডিএ নিৰ্বাচনৰ ফলাফল অহাৰ পাছত অৰ্থাৎ মে মাহত আপুনি ডিএ এনাউন্সমেণ্ট পাব আৰু মে মাহৰ দৰমহাৰ লগত জুন মাহত আপুনি ডিএ পাবলৈ পোৱাৰ পসিবিলিটি বহু বেছি পৰিমাণে আছে আৰু আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই 5 মাহৰ এৰিয়াৰ পাব আৰু এৰিয়া সাধাৰণতে আমাৰ অসম চৰকাৰে কিস্তিত দিয়ে গতিকে কিস্তিত আমি এৰিয়াৰ পাম গতিকে আমি আশা কৰিব পাৰোঁ যে ডিএ ঘোষণা আমাৰ মে মাহত ইলেকশ্যনৰ 4 মেত ফলাফল আছে তাৰ পাছত চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত আমাৰ ডিএ ঘোষণা কৰা যাব আৰু সেই ডিএ আমি জুন মাহৰ দৰমহাতহে পাবলৈ সক্ষম হ'ম আৰু বাকি 5 মাহৰ যদি সকলো ঠিকে থাকে আমি এৰিয়া হিচাপে পাম অন্যথা আমাৰ জুন মাহৰ দৰমহাত পাব পাৰোঁ তেতিয়া আমি 6 মাহৰ এৰিয়া হিচাপে পাবলৈ গৈ আছোঁ যেহেতু মডেল কোড অফ কণ্ডাক্ট আমাৰ ইয়াত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে বৰ্তমানে গতিকে আপোনালোকে শংকাত নাথাকিব ডিএ আপোনালোকে পাবই কিন্তু এতিয়া নাপায় নিৰ্বাচনৰ পাছত এই ডিএ ঘোষণা কৰা যাব নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত হে আপুনি চিন্তা নকৰিব আপোনালোকৰ টকা বা আপোনালোকৰ ডিএ সুৰক্ষিত হৈ থাকিব আৰু এনে ধৰণৰ ভিডিঅ' আপডেট আপোনালোকে পাই থাকিবৰ কাৰণে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিব ধন্যবাদ